নথকাৰ অনুভৱ প্ৰাণৰ স্পন্দন হেৰুৱাই আজিও ব্ৰহ্মান অসমীয়া মধুময় শৰতৰ প্ৰভাতী বেলাটো আজি বিষাদৰ কলীয়া ডাৱৰে আৱৰি ৰাখিছে অসমৰ আকাশ প্ৰাণৰ শিল্পীৰ অবৰ্তমানৰ আজি 10টা দিন অকল্পনীয় অবিশ্বাস্য এই নিষ্ঠুৰ বাস্তৱ এতিয়াও মানি ল'ব পৰা নাই কোনেও যেন স্তব্ধ সময় স্তব্ধ আকাশ বতাহ আলোড়িত কৰা সুৰৰ ছন্দ প্ৰিয় শিল্পীক হেৰুৱাই যেন যন্ত্ৰ হৈ পৰিছে সকলো কিন্তু অসহনীয় বেদনা বুকুত সামৰিও আপোনজনৰ শেষ বিদায়ৰ সকলো নীতি নিয়ম পালনৰ চেষ্টা পৰিয়াল তথা আত্মীয়ৰ বৈদিক ৰীতি নীতিৰ মাজেৰে শুক্ৰেশ্বৰ ঘাটত দহপিণ্ডদান পৰ্ব নিজৰ প্ৰাণতকৈও আপোন শিল্পীগৰাকীক হেৰুৱাই চকুলোৰে বাট নেদেখা হৈছে অৰুণ গাৰ্গে পিণ্ডদানৰ পাছতে প্ৰিয় শিল্পীগৰাকীয়ে জীৱনকালত সাঁচি ৰাখিবলৈ দিয়া ধনৰাশি পদপথৰ একাংশ শিশু আৰু আৰ্তজনৰ মাজত বিলাই দিছে অৰুণ গাৰ্গে ৰীতি অনুসৰি সমাপন কৰা হ'ল মুণ্ডন পৰ্ব কেৱল পৰিয়ালৰ লোকেই নহয় শিল্পীগৰাকীক প্ৰাণ ভৰি ভালপোৱা বহুজনে মুণ্ডন কৰি শেষ বিদায় জনালে জুবিন গাৰ্গক জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু কবি সাংবাদিক জয়ন্ত শইকীয়া নগাঁৱৰ চিকিৎসক অসীম বৰুৱা ঘন হাজৰিকা আৰু ব্যৱসায়ী প্ৰসেনজিৎ বৰাই মুণ্ডন কৰি শ্ৰদ্ধাঞ্জলি যাচিলে প্ৰিয় শিল্পীগৰাকীলৈ জুবিনবিহীন কাহিলীপাৰাৰ ঘৰখনতো প্ৰিয় শিল্পীৰ অস্তিত্ব বিচাৰি আজিও হাহাকাৰ কৰিছে অনুৰাগীয়ে এই কঠিন মুহূৰ্তত সাহস দিবলৈ গৰিমাৰ কাষত থিয় দিছেহি বিভিন্নজনে অকালতে হেৰাই যোৱা পুণ্যাত্মাৰ সদ্গতি কামনাৰে নেদেখাজনক আকুল প্ৰাৰ্থনা অনুৰাগীৰ শিল্পীগৰাকীয়ে কৈ যোৱাৰ দৰেই যেন জাতি ধৰ্ম বৰ্ণ ভাষাৰ ভেদাভেদ পাহৰি তীৰ্থভূমিত পৰিণত হোৱা কাহিলীপাৰাৰ এই ঘৰখনতেই একত্ৰিত হৈছে সকলো প্ৰথমে আজি দশম কৰ্মৰ দিনা অসমৰ ৰাইজৰ হিয়াৰামতো জুবিন গাৰ্গৰ প্ৰতি পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজি 10 দিন পৰ্যন্ত অসমৰ ৰাইজ শোকৰ সাগৰত ডুবি আছে জুবিন গাৰ্গক ন্যায় পাবই লাগিব আৰু অসমৰ ৰাইজে যেতিয়ালৈকে জুবিন গাৰ্গক ন্যায় নাপায় তেতিয়ালৈকে অসমৰ ৰাইজ কেতিয়াও শান্ত নহয় অসমীয়া জাতীয় জীৱনৰ অমূল্য সম্পদ আমাৰ সকলো ৰাইজৰ নয়নৰ মণি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি 10 দিন হ'ল আৰু এই 10 দিনৰ দিনা তেওঁৰ বাসগৃহত আহি আকৌ এবাৰ আমি শ্ৰদ্ধাঞ্জলি যাচিলোঁ আমাৰ আবাহন থিয়েটাৰত এখন নাটক নাচমৰি নাচ নাটক এখনৰ তেওঁ নিজে ডিৰেকশ্যন দিছিলে আৰু মিউজিকো দিছিলে সেইখন এখন সাংঘাতিক ধৰণে হিট হৈছিলে নাচমৰি নাচ তাৰপিছত গোপাল জালান আৰু মই লগ লাগি এখন চিনেমা কৰিছিলোঁ দীনবন্ধু তাত সাংঘাতিক ধৰণে এখন মানে মিউজিকটো দিলে আৰু এটা ৰোল কৰিছে খুব ভাল কৰিছিলে আৰু সেই চিনেমাখনত আমি ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলোঁ 1.5 মাহ ধৰি তেওঁ তাত আছিলে আমি ইমান ৰক্ষণাবেক্ষণ দিব লগা হ'ল মানুহক ৰাখিবৰ কাৰণে আমাৰ গেটে বন্ধ কৰি দিব লগা হ'ল গেটখন তালা মাৰি দিছিলোঁ আমি এই সত্যটো মানি ল'বলৈ একেবাৰে বিচৰাই নাই মনে বিচৰা নাই কিন্তু তথাপি যেহেতু আজি 10 দিনেই হ'ল গতিকে তেওঁৰ যিখিনি নিয়ম নীতি আছে যোৱাৰ পাছত সেইখিনি ভালকৈ হৈ যাওক তাকে আশা কৰিছোঁ আজি 10 দিনৰ দিনা দহা কাইলৈ কাজ কিবা ক'বলৈ ভাল লগা নাই শব্দকেইটা যেন নিমিলে তেওঁৰ লগত তথাপি সোণাপুৰৰ সমাধিস্থলীতো একেই পৰিৱেশ কায়িকভাৱে নোহোৱা হোৱাৰ পাছত এই অন্তিম ঠিকনাতেই যেন এতিয়া প্ৰিয় শিল্পীৰ অস্তিত্ব বিচাৰি ফুৰিছে অনুৰাগীয়ে বিদেহ আত্মাৰ সদ্গতি কামনাৰে নাম প্ৰসংগ কৰিছে স্থানীয় আয়তী আৰু ভকত বৈষ্ণৱসকলে শোকবিহ্বল পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিবলৈ আজি নৱনিৰ্বাচিত একাংশ পাৰিষদৰ সৈতে কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হ'ল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী বিটিচিত জুবিন গাৰ্গৰ স্মৃতি উদ্যান নিৰ্মাণৰ লগতে সুউচ্চ প্ৰতিমূৰ্তি স্থাপনৰ ঘোষণা বিপিএফ প্ৰধানগৰাকীৰ অসমীয়াৰ হৃদয়ত হাৰ্টথ্ৰব জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ
জুবিন দাক কেতিয়াও কোনো ৰাইজে পাহৰি নাযায়, অসমৰ কোনো ব্যক্তিয়ে পাহৰি নাযাব। এটলিষ্ট আমাৰ BTC অঞ্চলত কোকৰাঝাৰত মই জুবিন দাৰ এটা মেমৰিয়েল পাৰ্ক, ষ্টেচুৰ লগতে মেমৰিয়েল পাৰ্ক এটা বনাম বুলি আমাৰ ইতিমধ্যে ডিচিশ্যন হ'ল আমাৰ দলত, কিন্তু আমি বনাম। মুঠতে সেইটো কৈ আমি সমাপ্ত কৰিব নোৱাৰে। জুবিন দাৰ অসমৰ কাৰণে কি চেক্ৰিফাইচ কৰিছে, কি চেক্ৰিফাইচ কৰা নাই, সেইটো আমি কৈ পেলাই শেষ কৰিব নোৱাৰিম। মানি ল'ব নোৱাৰিলেও এয়াই বাস্তৱ, এয়াই নিষ্ঠুৰ নিয়তিৰ পৰিহাস। জুবিন গাৰ্গ নামৰ বৰ্ণময় শিল্পী সত্তা আজি কেৱল এক গধুৰ স্মৃতি, কিন্তু এই শিল্পী সত্তাৰ বৰ্ণিল সৃষ্টিয়ে সংগীত প্ৰেমীক মন্ত্ৰমুগ্ধ কৰি ৰাখিব চিৰদিন চিৰকাল। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।